নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাই মজিদ বন্ধুসকল ব্লগতে চামক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, লোকসভাৰ পিছত এবাৰ বিধানসভা নিৰ্বাচনক লৈ আহিছে ডাঙৰ খবৰ। 2026ত বিৰোধী ঐক্য মঞ্চই অসমত চৰকাৰ গঠন কৰিব। অসমৰ 126টা সমষ্টিতে প্ৰাৰ্থী দিব বিৰোধী শিবিৰে। 2026ক লৈ বিৰোধী ৰণকৌশল জনালে বিধায়ক অখিল গগৈয়ে। 2026ত বিৰোধী ঐক্য মঞ্চই অসমত চৰকাৰ গঠন কৰিব। অসমৰ 126টা সমষ্টিতে প্ৰাৰ্থী দিব বিৰোধী শিবিৰে। সন্মিলিতভাৱে 126টা সমষ্টিত নিৰ্বাচন খেলিব বিৰোধী ঐক্য মঞ্চই। 2026ক লৈ বিৰোধীৰ ৰণকৌশল জনালে বিধায়ক অখিল গগৈয়ে। পৰৱৰ্তী খবৰ, ৰাজ্যত সংঘটিত হৈছে আন এক ভয়ংকৰ ঘটনা। ফুৰিবলৈ যোৱা এহাল প্ৰেমিক প্ৰেমিকাক উলংঘ কৰি ভিডিঅ' প্ৰস্তুত এই 5গৰাকী নৰপিশাচৰ। বঙাইগাঁৱৰ কচুৱাগাঁৱৰ ভূমেশ্বৰ পাহাৰত ভয়ংকৰ ঘটনা। প্ৰেমিক যুগলৰ ওপৰত আকৰিক অত্যাচাৰ 5 নৰপিশাচৰ। ভয় ভাবুকিৰে প্ৰেমিক প্ৰেমিকাক উলংঘ কৰি ভিডিঅ' প্ৰস্তুত, লগতে অন কেমেৰাত যৌন আতিশয্যত লিপ্ত হ'বলৈ বাধ্য কৰাই এই 5গৰাকী নৰপিশাচে। আৰু ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে জিৰেন চৰকাৰ, চেবৰণ চৰকাৰ, বিল্টু ৰাভা, সুনীত ৰাভা আৰু ডালিম বৰ্মন নামৰ এই 5গৰাকী নৰপিশাচক। পৰৱৰ্তী খবৰ, ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী। আগন্তুক 24 ঘণ্টাত ৰাজ্যত হ'ব প্ৰচণ্ড বৃষ্টিপাত। অসমৰ 22খনকৈ জিলাত এই সন্দৰ্ভত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰ ৰাজ্যবাসীক এই সন্দৰ্ভত দিছে সতৰ্কবাণী। অসমৰ 22খনকৈ জিলাত আগন্তুক 24 ঘণ্টাত হ'ব প্ৰচণ্ড বৃষ্টিপাত। বন্ধুসকল, তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি তেওঁলোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যুত্তৰ দিলে প্ৰাক্তন IPS বিষয়া আনন্দ মিশ্ৰই। আনন্দ মিশ্ৰৰ মন্তব্য, হিমন্ত বিশ্ব শৰ্মাই ভালকৈ জানে মই কোন, আত্মসন্মান মোৰো আছে। হিমন্ত বিশ্ব শৰ্মাই মোৰ বাবে প্ৰচাৰ কৰি থৈ গ'ল বিহাৰত আহি। এই মন্তব্য আনন্দ মিশ্ৰৰ। মুখ্যমন্ত্ৰীৰ মন্তব্যৰ পিছতে প্ৰত্যুত্তৰ দিলে প্ৰাক্তন IPS বিষয়া আনন্দ মিশ্ৰই। আনন্দ মিশ্ৰৰ মন্তব্য, হিমন্ত বিশ্ব শৰ্মাই ভালদৰে জানে মই কোন। মই কাৰো এজেণ্ট নহওঁ, তাক লৈ অসমতো হৈছিল বিবাদ। মোক টিকট দিয়াটো দূৰৰে কথা, মোক বিজেপিতো যোগদান কৰা নহ'ল। আত্মসন্মান মোৰো আছে, শেষ মুহূৰ্তত মোক বিজেপিত যোগদানৰ কথা কৈছিল। মোৰ বাবে বিহাৰত প্ৰচাৰ কৰি থৈ গ'ল হিমন্ত বিশ্ব শৰ্মাই। মই যদি লালু প্ৰসাদ যাদৱ বা তেজস্বীৰ লগত কথা পাতিছোঁ তেন্তে সেয়া প্ৰমাণ কৰি দেখুৱাওক হিমন্ত বিশ্ব শৰ্মাই। অসমলৈ নিম বুলি ক'লেই তেওঁ মোক অসমলৈ নিব নোৱাৰে। মুখ্যমন্ত্ৰীৰ মন্তব্যৰ পিছতে এইদৰে প্ৰত্যুত্তৰ দিছে প্ৰাক্তন IPS বিষয়া আনন্দ মিশ্ৰই। পৰৱৰ্তী খবৰ, বিশ্বৰ মানৱ জাতিলৈ অশনি সংকেত। দুগুণলৈ বৃদ্ধি পাইছে হিমালয়ৰ 674টা হ্ৰদৰ আয়তন। আৰু জলবায়ুৰ সংকটক লৈ এতিয়া চিন্তিত হৈ পৰিছে পৰিৱেশ কৰ্মী। জলবায়ু পৰিৱৰ্তনক লৈ গৱেষক আৰু বিজ্ঞানীসকলে বহুবাৰ সতৰ্ক কৰি দিছে, তথাপিও যেন গা লৰা নাই কাৰোৰে। ইছৰোই প্ৰকাশ কৰা তথ্য অনুসৰি হিমালয়ৰ পাহাৰবোৰৰ 87% হিমবাহৰ হ্ৰদেৰে আবৃত। বিগত কেইবছৰমানৰ পৰা কিছুমান হ্ৰদৰ আকাৰ 2 গুণ বৃদ্ধি পোৱাৰ বিপৰীতে আন কিছুমান হ্ৰদৰ আকাৰ 1.5 গুণ পৰ্যন্ত বৃদ্ধি পাইছে। প্ৰতিবেদন অনুসৰি মুঠ 674টা হ্ৰদৰ আয়তন বৃদ্ধি পাইছে। ইছৰোৰ তথ্য অনুসৰি এই 674টা হ্ৰদৰ ভিতৰত 130টা হ্ৰদ ভাৰতত অৱস্থিত। ইয়াৰে 65টা হ্ৰদ হিন্দু অৱবাহিকাত, 7টা গংগা অৱবাহিকাত আৰু 58টা হ্ৰদ ব্ৰহ্মপুত্ৰ অৱবাহিকাত অৱস্থিত। ইছৰোৱে এই হ্ৰদসমূহৰ ভৌগোলিক অৱস্থানক লৈও উদ্বেগ প্ৰকাশ কৰিছে। তেওঁলোকৰ প্ৰতিবেদন অনুসৰি বিপদজনকভাৱে বৃদ্ধি পোৱা 314টা হ্ৰদ সমুদ্ৰ পৃষ্ঠৰ পৰা 4000ৰ পৰা 5000 মিটাৰ উচ্চতাত অৱস্থিত। সমুদ্ৰ পৃষ্ঠৰ পৰা 5000 মিটাৰতকৈ অধিক উচ্চতাত 296টা হ্ৰদ অৱস্থিত।
আৰু এই সন্দৰ্ভত জানিব পৰা মতে যোৱা কেইটামান দশকত মহাকাশৰ পৰা কৃত্ৰিম উপগ্ৰহৰ দ্বাৰা সংগ্ৰহ কৰা ছবি আৰু তথ্যৰ ভিত্তিত ইছৰোৱে হিমালয় অঞ্চলৰ বিপদজনক পৰিস্থিতিৰ ওপৰত এই প্ৰতিবেদন প্ৰকাশ কৰিছে। পৰৱৰ্তী খবৰ, ইৰাণত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। ইৰাণৰ ৰাষ্ট্ৰপতিৰ হেলিকপ্টাৰ সন্ধানহীন। দেশখনৰ চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে এই তথ্য। সঠিক খবৰ কাৰো হাতত নাই। কিবা এটা যে অঘটন হৈছে সেই সংকেত কিন্তু ইৰাণৰ চৰকাৰী দপ্তৰৰ পৰা দিয়া হৈছে। দেশখনৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইচিৰ কনভয়ৰ এখন হেলিকপ্টাৰ সন্ধানহীন হৈ আছে। সেই হেলিকপ্টাৰখনত আছিল ইৰাণৰ ৰাষ্ট্ৰপতিগৰাকী। দেওবাৰে বিয়লি এই অঘটন সংঘটিত হৈছে। অনুমান কৰা মতে ইৰাণৰ সীমান্তৱৰ্তী ৰাজ্য পূব আজাৰবাইজানৰ এক দুৰ্গম অঞ্চলত এই দুৰ্ঘটনাটো সংঘটিত হৈছে। ঘটনাৰ খবৰ পোৱাৰ পাছতে উদ্ধাৰকাৰী দলে দুৰ্ঘটনা সংঘটিত হোৱা স্থানত উপস্থিত হ'বলৈ চেষ্টা চলাই আছে। হেলিকপ্টাৰখনৰ বৰ্তমান কি হ'ল, কোন কোন আছিল সেই সন্দৰ্ভত সবিশেষ কোনো তথ্য এতিয়াও প্ৰকাশ কৰা হোৱা নাই। উল্লেখযোগ্য যে হেলিকপ্টাৰখনত ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে দেশখনৰ বিত্তমন্ত্ৰী আমিৰ আব্দুল্লাহিয়ানো আছিল বুলি জানিব পৰা গৈছে। আন এক সূত্ৰৰ মতে হেলিকপ্টাৰখনে জৰুৰী অৱতৰণ কৰিছে। আন এক সূত্ৰই হেলিকপ্টাৰখন ভূপতিত হোৱাৰ শংকা ব্যক্ত কৰিছে। আৰু এই খবৰে ইৰাণৰ লগতে বিশ্ববাসীক এই মুহূৰ্তত উদ্বিগ্ন কৰি ৰাখিছে। বৰষুণ আৰু প্ৰতিকূল বতৰৰ বাবে এই উদ্ধাৰ অভিযান সফল হোৱা নাই বুলি দেশখনৰ সংবাদ মাধ্যমত প্ৰকাশ পাইছে। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ ভূলুণ্ঠিত মানৱতা। এইবাৰ ভগ্নীৰ ধৰ্ষণৰ ন্যায় বিচাৰি যোৱা ভাতৃক নৃশংসভাৱে হত্যা কৰিলে অপৰাধীৰ পৰিয়ালে। দিনটো আছিল ৩ মে আৰু সেইদিনা দুধনৈত অনুষ্ঠিত হৈ আছিল ৰংজালী বৈশাগু উৎসৱ। সেইদিনা নিশা হৃন্ময় খাকলাৰী ভগ্নী আৰু আন এগৰাকী কিশোৰীৰ সৈতে বিহু চাবলৈ গৈছিল। বৈশাগু উৎসৱ চাই নিশা উভতি আহোঁতে ধন তালুকদাৰ নামৰ এটা পাখণ্ডই লগত আৰু কেইজনমান যুৱকক লৈ এই দুই কিশোৰীক ধৰ্ষণ কৰে। টঙাবাৰী নামৰ গাঁওখনৰ এটা ইটাভাটাত এই কুকৰ্ম সংঘটিত কৰি দুই কিশোৰীক পথত পেলাই থৈ যায়। কিন্তু এই ধৰ্ষণৰ খবৰে সচেতন মহলৰ দৃষ্টি আকৰ্ষণ কৰাত ব্যৰ্থ হ'ল। বাতৰিৰ সন্ধানত থকা বহুজনৰ বাবে এনে এটা জঘন্য ঘটনা সাধাৰণ খবৰ হৈয়ে ৰৈ গ'ল। দৰিদ্ৰ এই কিশোৰী দুগৰাকীক এনে দশা কৰা অপৰাধীৰ বিৰুদ্ধে শাস্তিৰ দাবী কৰিবলৈ আহৰি নাপালে সদাহস্তম দল সংগঠনসমূহে। ধৰ্ষণ কাণ্ড সংঘটিত হোৱাৰ পাছত দুধনৈ থানাত কিশোৰী দুগৰাকীৰ পৰিয়ালে এটা গোচৰ ৰুজু কৰে। দুধনৈ থানাত ৰুজু কৰা গোচৰ নম্বৰটো আছিল 35/24। এই বলাৎকাৰ কাণ্ডত অভিযুক্ত আছিল 3টা লম্পট ক্ৰমে ধন তালুকদাৰ, বাহাৰ আলী আৰু ৰহমান আলী। ইতিপূৰ্বে কুখ্যাত অপৰাধী বুলি নাম থকা ধন তালুকদাৰৰ বিৰুদ্ধে অভিযোগ দাখিল কৰাৰ পাছতো আৰক্ষীয়ে তৎকালীনভাৱে ব্যৱস্থা লোৱা নাছিল, যাৰ ফলত স্থানীয় লোকসকল উত্তেজিত হৈ পৰিছিল। চুবুৰীটোৰ কিছু লোক লগ হৈ ধন তালুকদাৰৰ ঘৰলৈ ঘটনা সন্দৰ্ভত জবাবদিহি কৰিবলৈ গৈছিল আৰু তাৰ পৰাই আৰম্ভ হ'ল আন এক কাহিনী। হৃন্ময় খাকলাৰীৰ মৃত্যুৰ পাছত পৰিয়ালৰ লোকে 17 মেত দুধনৈ থানাত দাখিল কৰা এজাহাৰত উল্লেখ কৰা মতে গাঁওৰক্ষী বাহিনীৰ কিছু লোকৰ সৈতে হৃন্ময় খাকলাৰীৰ ধন তালুকদাৰৰ ঘৰলৈ যাওঁতে ধনৰ পৰিয়ালৰ লোকে আক্ৰমণ কৰে। এই আক্ৰমণকাৰীসকলৰ ভিতৰত আছিল ধন তালুকদাৰৰ জ্যেষ্ঠ ভাতৃ শেখৰ আলী, সহযোগী বাহাৰ আলী আৰু ৰহমান আলী। দা লাঠিৰে ধনৰ পৰিয়ালৰ লোকে আক্ৰমণ কৰাৰ সময়ত ধনৰ ভনীয়েক ছোনিয়া বেগম ওৰফে পাৰমিনাই এখন ছুৰীৰে হৃন্ময়ক পিছফালৰ পৰা আঘাত হানে। ভগ্নীৰ হৈ ন্যায় বিচাৰিবলৈ গৈ অপৰাধীৰ ভগ্নীৰ হাতত ধৰাশায়ী হোৱা হৃন্ময় মৃত্যুৰ সৈতে যুঁজি 11 দিনৰ অন্তত শেষ নিশ্বাস ত্যাগ কৰে। দুধনৈ আৰক্ষীয়ে এই দুই ঘটনা সন্দৰ্ভত আটাইকেইটা অপৰাধীক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছে। কিন্তু ঘটনা সন্দৰ্ভত অসমৰ জাতীয় দল সংগঠনৰ কৌশলগত মৌনতাই সচেতন সমাজক বাৰুকৈ স্পৰ্শ কৰিছে।